গৰাখহনীয়াৰ কবলত পৰি দুখ কষ্টৰে দিন কটাইছে এতিয়া মন্দিয়াবাসী ৰাইজে। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ মেদৰতাৰী গাঁও পঞ্চায়তৰ মন্দিয়াত ৰাইজে জনপ্ৰতিনিধি আৰু বিভাগৰ ওপৰত আস্থা হেৰুৱাই ৰাইজে নিজে আৰম্ভ কৰিলে গৰাখহনীয়া প্ৰতিৰোধৰ কাম। যুৱ সমাজকৰ্মী ছফিকুল খান ওৰফে আবুল খানৰ নেতৃত্বত ৰাইজৰ সহযোগত বাঁহৰ ক্ৰিপছ বনাই আৰম্ভ কৰা হৈছে এই কাম। বিগত এক সপ্তাহ ধৰি পূৰ্বৰ জলেশ্বৰ সমষ্টি আৰু বৰ্তমানৰ নৱগঠিত বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত মন্দিয়াত হোৱা গৰাখহনীয়াৰ ফলত প্ৰায় 20টা পৰিয়াল গৃহহীন হৈছে। বৰ্তমানলৈকে জনপ্ৰতিনিধি আৰু বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত হাহাকাৰত পৰিছে বহু পৰিয়াল। এই ঠাইখন ৰক্ষাৰ বাবে সমাজকৰ্মী আবুল খানে নিজৰ গাঁঠিৰ ধন খৰচ কৰি স্থানীয় ৰাইজৰ সহযোগত ঠাইখিনি ৰক্ষাৰ বাবে এই কাম আৰম্ভ কৰিছে। কোনোবা হৃদয়বান ব্যক্তিয়ে এই ঠাইখিনি ৰক্ষাৰ বাবে আৰু দুৰ্ভগীয়া পৰিয়ালৰ কিছু সকাহৰ বাবে যদি সহায় কৰিব বিচাৰে তেনেহ'লে ফোনপে আৰু একাউণ্টৰ জৰিয়তে সহায় কৰিব পাৰিব। সহায় কৰিব বিচাৰিলে ফোনপে আৰু গুগল পে নম্বৰ 9101284980 আৰু একাউণ্ট নম্বৰ 368148811023 IFSC কোড SBIN 0000069ত সহায় কৰিব পাৰিব। আজি এক সপ্তাহ হৈ গ'ল যে আমাৰ মন্দিয়া যিটো ইমান গৰাখহনী হৈ আছে, তো কোনো জনপ্ৰতিনিধি ইয়াত কোনো ধৰণৰ কাণ হাত দিয়া নাই। যাৰ কাৰণে আজি ৰাতিপুৱা নিজাববীয়াকৈ মানুহক লৈ আমি যিমানখিনি পাৰোঁ কৰি আছোঁ, কিন্তু যিমানখিনি মোৰ ফালৰ পৰা সম্ভৱ নহ'ব সকলো, তো যাৰ কাৰণে আমি আপোনাৰ চেনেলৰ জৰিয়তে আমি সকলো হৃদয়ৱান ব্যক্তিক আহ্বান কৰিম, একাউণ্ট নম্বৰ দিম আৰু ফোনপে নম্বৰ দিম। কোনো মানুহে যদি ৰাজনীতি বুলি সেইটো নাভাবি মানুহৰ সহায় কৰাটো মানুহেই কৰে। কোনো হৃদয়ৱান ব্যক্তি যদি থাকে, এই আপুনি যে আপোনাৰ চেনেলত যিটো আমি একাউণ্ট নম্বৰ আৰু ফোনপে দিম নম্বৰ, সেই নম্বৰত যোগাযোগ কৰি কিবা সহায় যদি কৰিবলৈ অনুৰোধ জনাই আছোঁ যে অলপখিনি সহায় কৰিলে এই ৰাইজৰ কামখিনি ভালকৈ আৰু কৰিব পাৰিম আৰু সকলো মানুহে জড়িত হৈ কামখিনি কৰিলে অলপ ভাল হ'ব। মই ষ্টেপটো লৈছোঁ, আল্লাহে জানে, কিন্তু মানুহে যদি মোক সহায় কৰে অলপ ভাল হ'ব। আস্থা হেৰুৱাইতো আজি ৰাতিপুৱাৰ পৰা আজি ৰাইজ লৈ আমি নিজাববীয়াকৈ যিমানখিনি অৰ্থ আছিলে সিমানখিনি ফালৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো আল্লাহো জানে যে কেনেকৈ হ'ব, যে মই কামখিনি যে কৰি আছোঁ, তো আল্লাহ যদি ইয়াৰ কাম আৰু এই কাৰণেই যদি আল্লাহ ৰক্ষা কৰে হেৰ পৰাই আমি আস্থা ৰাখিছোঁ আৰু দোৱা প্ৰাৰ্থনা কৰিছোঁ। আজি ঠাইখনৰ নাম কি? এইটো মন্দিয়া, মেদৰতাৰী জিবি মন্দিয়া বুলি কয়। ইয়াত কেইটা পৰিয়াল ইতিমধ্যে যাব? 25টামান এতিয়া, আৰু ব্ৰহ্মপুত্ৰৰ গছি গৈছে বাটি খহনী হৈ আছে আৰু 10টামান যাব বুলি ইয়াত সম্ভাৱনা হৈ আছে। সেইকাৰণে আপোনালোকে নিজে হাতে কামে লাগিছোঁ। আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বা আমাৰ বিধায়ক সাহেবৰ ফালৰ পৰা, MP সাহেবৰ ফালৰ পৰা এক সপ্তাহমান দেখিলোঁ, দেখি কৰি আৰু মানুহবিলাক যাই আছে, গৰাখহনীয়া হৈ আছে, মানুহবিলাক ইয়াৰ পৰা যাই আছে। যাৰ কাৰণে আজি নিজাববীয়াকৈ ৰাইজ লৈ আলোচনাৰ মাধ্যম কৰি এই যে পাৰ্কোপাইন যিটো বাঁচৰ ক্লিপছ বুলি কয় তাত আমি পেলাই আছোঁ। আৰু এই আপোনাৰ জলস্বৰ প্ৰেক্ষাপটৰ জৰিয়তে আমি অসমবাসী বা ভাৰতবাসীলৈ অনুৰোধ কৰোঁ, কোনো মানুহে হৃদয়ৱান ব্যক্তি যদি থাকে যে মন্দিয়াৰ দুখীয়া পৰিয়ালৰ ভাৱে অলপখিনি আৰ্থিক সহায় কৰে, কামখিনি আৰু ভাল হ'ব। আৰু এই মানুহবিলাকে যে খাদ্য বুলি এটা বস্তু, সেই বস্তুবিলাকো নাই। এতিয়া দিন মজুৰি কৰা মানুহ, মাছ মৰা মানুহ, সেইকাৰণে আজি ইয়াত কিবা এটা ৰিলিফৰ ব্যৱস্থা কৰিব লাগিছিল, কৰা নাই। কিন্তু আমি ৰাইজক আহ্বান কৰিছোঁ, যদি কোনো মানুহে কয় আমি 5000 টকা দিলোঁ, আপোনাৰ চেনেলে মোক কৈ দিব লাগে, মই ইয়াত জড়িত হৈছোঁ, মই ইনশাল্লাহ দিয়ে দিম। কিন্তু সেইটো কোনো নাই যে ৰাজহুৱাভাৱে কৈ দিব লাগে, আমি কৈ দিম। কিবা সহায় কৰে এইখিনি কাম কৰিম আমি কৈ দিম। আৰু ইমান আপোনাৰ মিডিয়াৰ জৰিয়তে কিমানখিনি টকা মানুহে দিছিলে, কিমানখিনি খৰচ কৰিলে সেইটো আমি দি দিম ইনশাল্লাহ।